যোৰহাট চিকিৎসা মহাবিদ্যালয়ত দেৰগাঁৱৰ ভয়ংকৰ পথ দুৰ্ঘটনাত আহত লোকসকলৰ স্বাস্থ্যৰ বুজ লয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই যিসকল চিকিৎসাধীন হৈ আছে সকলোৰে আশু আৰোগ্য কামনা কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে আহত সৰ্বমুঠ ২৪জন ৰোগী বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে। ইফালে ICUত থকা এগৰাকী ৰোগীৰ জটিল অৱস্থাৰ বাবে গুৱাহাটী মেডিকেল কলেজৰ CM চেণ্টাৰৰ ডিৰেক্টৰ বসন্ত বৈশ্য চিকিৎসাৰ বাবে যোৰহাটলৈ আহি চিকিৎসা প্ৰদানৰ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। লগতে জিলা প্ৰশাসন স্বাস্থ্য বিভাগে গোটেই বিষয়টো পৰিচালনা কৰিছে বুলি মত প্ৰকাশ কৰে মন্ত্ৰী কেশৱ মহন্তই। তেখেতসকলৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু যিসকলৰ চিকিৎসাধীন হৈ আছে তেখেতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ। ইয়াত যোৱাকালি ৰাতিপুৱা ৩৫জন ব্যক্তি আহিছিল। ৩৫জন ব্যক্তিৰ 2জন জীৱিত অৱস্থাত নাছিলে, আপোনালোকে সকলোৱে ইয়াত পৰিলক্ষিত হৈছে। বাকী ৩৩জনৰ ভিতৰত এজন OPDত প্ৰায় চিকিৎসা লৈ প্ৰাথমিক চিকিৎসা লৈ গ'ল। ৩২জনৰ এডমিশ্যন। যোৱাকালি আমি এই ৩২জনৰ ৪জন আমি গুৱাহাটী মেডিকেল কলেজলৈ লৈ গৈছোঁ। 2জন গুৱাহাটী মেডিকেল কলেজৰ CN চেণ্টাৰত আছে আৰু বাকী 2জন আনখন চিকিৎসালয়ত আছে। এতিয়া আমাৰ তাৰ ভিতৰতে আজি আৰু 2জন ইয়াৰ পৰা ডিচাৰ্জ দিয়া। সৰ্বমুঠ এতিয়া ইয়াত 24জন পেচেণ্ট আছে। 24জন পেচেণ্টৰ মই প্ৰত্যেকজনকে প্ৰত্যেকখন বিচনালৈ গৈ আমাৰ সন্মানীয় বিধায়ক জিতেন গোস্বামী ডাঙৰীয়া, প্ৰিন্সিপাল, চুপাৰিণ্টেণ্ডেণ্ট সকলো ইয়াত থাকি আমি কথা পাতিলোঁ। ICUত যিকেইজন আছে ICUৰ ভিতৰৰ কেইজনৰ 3জনটো আমি ঠিকেই দেখি আছোঁ আৰু এজনৰ ক্ষেত্ৰত অকণমান ক্ৰিটিকেল হয়। গতিকে মই গুৱাহাটী মেডিকেল কলেজৰ CM চেণ্টাৰৰ ডাইৰেক্টৰ ডক্টৰ বসন্ত বৈশ্যক এতিয়া ফোন কৰি কৈছোঁ তেওঁ তুৰন্ত যাতে ইয়ালৈ আহে আৰু আজি গধূলি সময়ৰ ভিতৰত তেখেত আহি পাব সেইজন পেচেণ্টৰ চোৱা চিতা কৰিবলৈ। ইয়াত আমাৰ অমিত শইকীয়া আছে নিউৰৰ, গতিকে তেখেতৰ লগতো কথা বতৰা হৈছে। গতিকে সেইজন ৰোগীৰ কাৰণে ইয়াত আমাৰ গোটেইখিনি কথা আলোচনা কৰিব। ICUত 4জন, তাৰে এজনৰ বাবে বাকী 3জন মই কথা পাতিব পাৰোঁ। নাই নাই, সংকট বুলি নকওঁ, মানে কেছটো কিছু ক্ৰিটিকেল। গতিকে তেখেতৰ লগত হয়তো ভেণ্টিলেটৰত আছে, মই আলোচনা কৰিব পৰা নাই। তেখেতৰ এটেণ্ডেঞ্চ পাইছোঁ, সেইকাৰণে তাৰ পৰা আমি ডক্টৰ বসন্ত বৈশ্য যিজন আমাৰ CN চেণ্টাৰৰ ডাইৰেক্টৰ তেখেতক আহিবলৈ কৈছোঁ। আৰু ইয়াৰ ভিতৰত ইয়াত আমি দেখিছোঁ কেইবাজনকো আজি আবেলি বা কাইলৈ ৰাতিপুৱা ৰিলিজ দিব পৰা অৱস্থাত আছে। সকলোৱে হাঁহি মাতি কথা পাতিছে, যিখিনি পাই আহিছোঁ। ইয়াৰ উপৰিও আমি গুৱাহাটীত যি 4জন গৈছে তেখেতসকলৰ এটেণ্ডেণ্টক সকলোখিনি সা সুবিধা, থকা ৰুম, খোৱা বোৱালৈকে সকলোখিনি যোগাৰ কৰি দিব লাগিছে। তাৰপিছত ইয়াত যিখিনি এটেণ্ডেণ্ট ইয়াত আছে তেখেতসকলৰ অভিভাৱক বা তত্ত্বাৱধায়ক, তেখেতসকলৰ লগত আমি সকলোৱে বেলেগে বহি আলোচনা কৰিলোঁ। প্ৰত্যেককে সুধিলোঁ কাৰোবাৰ কিবা অসুবিধা আছে নেকি, যে তেখেতসকলে সুন্দৰভাৱে আমি পাইছোঁ বুলি কৈছে। ক'তো অসুবিধা হোৱা নাই, ক'তো আমি টকা পইচা ভৰা নাই, এইখিনি কথা আটাইখিনি কৈছে। আৰু আমাৰ DCয়ে উপায়ুক্ত আমাৰ লগত আছে। উপায়ুক্তই ইয়াত 2জন মেজিষ্ট্ৰেট দিছে। সেই 2জন মেজিষ্ট্ৰেটে কনষ্টেণ্টলি তেওঁ ইয়াৰ হস্পিটেলৰ লগত যোগাযোগ ৰাখিব। গতিকে এই ধৰণে আমাৰ জিলা প্ৰশাসন, আমাৰ স্বাস্থ্য বিভাগ সকলোৱে গোটেই বিষয়টো পৰিচালনা কৰিছে। আমি এতিয়া দুৰ্ঘটনাটোৰ কাৰণে আমি দুখিত, কিন্তু বাকী
তাৰ পৰা ৰিকভাৰী যিটো ষ্টেজ এতিয়া আমাৰ সেইখিনিত আমি সুন্দৰভাৱে তেখেতসকলক সাহায্য আগবঢ়াবলৈ সাহায্য মানে কি আমি সহায় কৰিবলৈ আগবাঢ়িম। ৰাস্তাৰ পদূলি যি অৱস্থা সেই ৰাস্তাৰ কাৰণে কালি দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে। এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে নেকি? যিহেতু আজি বাৰম্বাৰ প্ৰতিবাদ হৈছে বা ইয়াত সকলোৱে সদায় গৈ আহিছে, সৰু দুৰ্ঘটনা সংঘটিত হৈ আছে, তাৰপিছতো কোনো ব্যৱস্থা লোৱা দেখা নাই। কি ক'ব আপুনি? এতিয়া ৰাস্তা পদূলি নতুনকৈ যিবিলাক নিৰ্মাণ হৈ আছে, এতিয়া মেডিকেল কলেজৰ আজি ফ্লাইঅভাৰখন অকণমান ঘূৰি আহিব লগা হৈছে। ৩-৪ মাহ বা 5 মাহৰ এনেকুৱা এটা বিৰতিত আমি হয়তো এটা ৰাস্তা পাম। এতিয়া ৰাস্তা পদূলিৰ ক্ষেত্ৰত চাওক, বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগতকৈ বহু গুণে বেছিকৈ ৰাস্তাৰ ব্যৱস্থা কৰিছে। গুৱাহাটীতো দেখিছে ফ্লাইঅভাৰ, ইয়াতো ফ্লাইঅভাৰ, যাতে ৰাস্তাত যান জঁট নহয়, সকলো প্ৰচেষ্টা কৰা হৈছে। নিশ্চয় ইয়াৰ কাৰণে কিছু সময়ৰ প্ৰয়োজন হ'ব, কিন্তু চৰকাৰৰ পৰিকল্পনা আৰু ইচ্ছা ইয়াত সম্পূৰ্ণ আছে। যোৰহাট মেডিকেল কলেজৰ MRI মেচিন সেইটো বহুদিন ধৰি বিকল। MRI মেচিনৰ কথা ময়ো ভালকৈ জানো, ইয়াৰ আগতেও আহিছোঁ, এতিয়াও আহিছোঁ। MRI মেচিনৰ কাৰণে যিখিনি টকা পইচা দিব লাগে, ইয়াৰ আগৰবাৰ আহোঁতে আমি গৈ চেংচন কৰিছোঁ, সেইমতে তেখেতলোকে পাইছে। কিন্তু এইটো LC একাউণ্টত যায়, এইটো ডলাৰত গৈ বেলেগৰ পৰা বস্তু আনিব লাগে, গতিকে কিছু হেৰি লাগে, সময় লাগে। কিন্তু আমি লগতে একে কেম্পাছতে থকা কেঞ্চাৰ ইনষ্টিটিউটৰ যিখিনি তাৰ সা সৰঞ্জাম আছে, তেওঁলোকৰ লগত আমি ঠিক কৰি লৈছোঁ। তেওঁলোকৰ লগত বেলেগে ঠিক কৰিব লগা নাই, আমাৰ চৰকাৰৰে। গতিকে তাত CT স্কেন হওক, MRI হওক, সকলোখিনি তাত কলমে হৈ আছে। কালি প্ৰধানমন্ত্ৰীয়ে এই কথা গম পাই শোক প্ৰকাশ কৰাৰ লগতে তেওঁ নিহতসকললৈ 2 লাখ টকা, আহতসকলক 50,000 টকা PM ৰিলিফ ফাণ্ডৰ পৰা দিছে। অসম চৰকাৰে কিবা চিন্তা কৰিছে নেকি? এইটো মাননীয় মুখ্যমন্ত্ৰীৰ তেখেতৰ মুখে ক'ব, এই ক্ষেত্ৰত কিবা চিন্তা চৰ্চা আছে, গতিকে নিশ্চয় সেইখিনি গম পাব। ব্যুৰ ৰিপৰ্ট, নিউজ নাও 24/7।